এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজি অসমৰ মাননীয় সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক এটা প্ৰশ্ন কৰা হৈছিল। ইণ্টাৰেষ্টিংলি সেই প্ৰশ্নটোৰ প্ৰথম যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ উত্তৰত মেঘালয় সম্পৰ্কে আমাক যিটো তথ্য দিলে, সেই তথ্য অনুসৰি মই সুধিছিলোঁ যে অসমৰ কোনটো ৰাজচক্ৰৰ পৰা মাটি দিয়া হৈছে, সেই কথাও ক'ব লাগে। তেখেতে ক'লে যে অসমৰ কামৰূপৰ বকো ৰাজচক্ৰৰ তাৰাবাৰী সেই অঞ্চলৰ পৰা ভূমি এৰি দিয়া হৈছে 4.69 হেক্টৰ 4.69 বৰ্গ কিলোমিটাৰ। গিজাং নামৰ অঞ্চলটোত এৰি দিয়া হৈছে 2.90 বৰ্গ কিলোমিটাৰ। বকলাপাৰ 3.21 বৰ্গ কিলোমিটাৰ। এইখিনি মাটি আমি এৰি দিছে বুলি আমাক ইয়াত তথ্য দিয়া হয়। তাৰপিছত মই সুধিছিলোঁ যে তাৰ পৰা পাব কিমান। এটা তথ্য দিছে, কিন্তু ক'ৰ পৰা সেই মাটিখিনি পাব তাৰ কোনো তথ্য দিয়া নাই। অসমৰ কোনো ৰাজচক্ৰৰ পৰা কোনটো ৰাজচক্ৰৰ পৰা মাটি যাব সেই তথ্য দিলে, ক'ৰ পৰা মাটি পাব সেই তথ্যটো দিয়া নাই। নিজে কি কৰিছে, এই মাটিত বিবদমান ভূমিৰ পৰিমাণ বুলি লিখি দিছে। তাৰমানে অসমৰ ভিতৰতে থকা অসমৰ সাংবিধানিক সীমাৰ মাটিয়ে গোটেইবিলাক এৰি দিওঁতেও, মেঘালয়ক এৰি দিওঁতেও অসমৰ মাটি দি দিছে, আৰু আমি যিখিনি পালে বুলি দেখুৱাইছোঁ সেইটো আমাৰ আকৌ নিজৰে সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি দিছে। আজি বিধানসভাত সেইকাৰণে প্ৰমাণ হৈ গ'ল যে অসমৰ মাটি মেঘালয়ে 3441.8601 হেক্টৰ মাটি দখল কৰি আছে, বেদখল কৰি আছে। আৰু বেদখল কৰি থকা এই মাটিৰ আধা মাটিয়ে এতিয়া অসমে মেঘালয়ক এৰি দিব খুজিছে। আধাতকৈ অলপ বেছিহে মেঘালয়ক এৰি দিব খুজিছে। মুঠতে 18.33, তাৰমানে 1833 হেক্টৰ মাটি, 1833 হেক্টৰ মাটি আমাৰ অসমৰ মাটি মেঘালয়ক দি দিব খুজিছে। মেঘালয়ৰ পৰা কিন্তু আমি এক টুকুৰাও মাটি নাপাওঁ। ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো অৰুণাচল প্ৰদেশে আমাৰ মাটি দখল কৰি আছে 16,144.00117 হেক্টৰ মাটি। আৰু ইয়াৰ ভিতৰতে 72খন গাঁও, অৰ্থাৎ বেছিভাগ মাটি, অসমৰ বেছিভাগ মাটি অৰুণাচল প্ৰদেশক এতিয়া এৰি দিব খোজা হৈছে। বাকী দুখন ৰাজ্যৰ ক্ষেত্ৰত, মিজোৰাম আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কোৰ্টত কেছ চলি থকাৰ কাৰণে এই বিষয়টো আগবঢ়া নাই। কিন্তু দেখা গৈছে যে অসমে অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি, অসমৰ বিজেপি চৰকাৰখনে এতিয়া অসমৰ পৰা মাটি দান সূত্ৰে অসমৰ মাটি এতিয়া মেঘালয়ক এৰি দিব খুজিছে, আৰু অসমৰ মাটি এতিয়া অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে। গতিকে দেখা গ'ল যে অসমে আজি বিধানসভাত একদম স্পষ্টকৈ ওলাই গ'ল যে অসমে মেঘালয়ৰ মাটি এক টুকুৰাও দখল কৰি থকা নাই। মেঘালয়ে কেৱল অসমৰ মাটি দখল কৰিছে, আৰু যিখিনি মেঘালয়ে অসমৰ মাটি দখল কৰিছে সেই মাটিখিনি এতিয়া সম্পূৰ্ণৰূপে অসম চৰকাৰে মেঘালয়ক দি দিব খুজিছে। অৰুণাচল প্ৰদেশত গৈ অসমে এক টুকুৰা মাটিও দখল কৰা নাই। এক টুকুৰা মাটি অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত দখল কৰা নাই। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত যিমান অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে, তাৰে আধা মাটি এতিয়া অৰুণাচল প্ৰদেশক অসমৰ বিজেপি চৰকাৰখনে এৰি দিব খুজিছে। এনেকৈ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এটাৰ পাছত আনটো টুকুৰা, যেনেকৈ অলপ আগতে মই গাই দিছিলোঁ, কামৰূপৰ পৰা আমাৰ অসমৰ মাটি এৰি দিব খুজিছে। অসমৰ মাটি এৰি দিব খুজিছে তাৰাবাৰী অঞ্চলত, গিজাং অঞ্চলত, বকো ৰাজচক্ৰৰ আৰু বকলাপাৰা অঞ্চলত। আকৌ কামৰূপৰে পলাশবাৰী ৰাজচক্ৰৰ বকলাপাৰত আকৌ এৰি দিব খুজিছে 0.56 বৰ্গ কিলোমিটাৰ। কামৰূপৰে দিছপুৰত আকৌ খানাপাৰা পিলিংকাটা, এই খানাপাৰাত আমাৰ মাটি এৰি দিব খুজিছে, অসমৰ মাটি এৰি দিব খুজিছে 0.55 বৰ্গ কিলোমিটাৰ। আৰু কাছাৰৰ কাটিগড়াত মেঘালয়ক এৰি দিব খুজিছে, ৰাতাচেৰা নামৰ ঠাইখনত মেঘালয়ক এৰি দিব খুজিছে 6.42 বৰ্গ কিলোমিটাৰ। সৰ্বমুঠ আমাৰ মাটি এৰি দিব খুজিছে 18.33 বৰ্গ কিলোমিটাৰ।
18 বৰ্গ কিলোমিটাৰতকৈ বেছি মাটি অসমৰ মাটি এতিয়া এৰি দিব খুজিছে 18 বৰ্গ কিলোমিটাৰ 18.33 বৰ্গ কিলোমিটাৰ দেই